নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত মোৰ বন্ধু-বান্ধৱীসকল আজি মই আপোনালোকৰ বাবে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছো ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে এটি ৰিকুৱেষ্ট আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বৰ্তমান সময়ত শিক্ষকসকলে শিক্ষা সেতু এপ এপ্লিকেবল হোৱাৰ পিছত বহুত বিমোদ পৰিছে বহুতো সমস্যাৰ সন্মুখীন হৈছে ছুটি কেনেকৈ লোৱা হ'ব এবচেন্ট হ'লে কেনেকৈ আমি কাৰণ ৰখাম সেইখিনি লৈ বহুতো প্ৰশ্ন মনত আহিছে আৰু তেওঁলোকে সমাধান বিচাৰি ফেসবুকত বা সোশ্যাল মিডিয়াত প্ৰশ্ন কৰিছে বা তাৰ সঠিক উত্তৰ তেওঁলোকে পোৱা নাই সো মই মোৰ ফালৰ পৰা অকমান সহায় আগবঢ়াব বিচাৰিছো যদিহে আপোনালোকে ইলেকশ্যন ট্ৰেইনিং বা ইলেকশ্যন ডিউটি যায় বা অফিচিয়েল কামত যায় তেতিয়াহলে আপোনালোকে কি কৰিব সিএল লব নে এবচেন্টৰ ৰিজন দেখুৱাব এইখিনি কথা মই আজি ভিডিঅ'টিত আলোচনা কৰিম সো আপোনালোকে মোৰ কম্পিউটাৰ স্ক্ৰীনত দেখা পাইছে গুগল ওপেন হৈ আছে আপোনালোকে নিজৰ মোবাইলত বা কম্পিউটাৰত গুগল ওপেন কৰিব তাৰ পিছত আপোনালোকে শিক্ষা সেতু আসাম ওয়েবসাইটটো ক্লিক কৰিব যেতিয়া শিক্ষা সেতু পোৰ্টেলটো খোল খাব ইয়াতে আপোনালোকে স্কুলৰ ডাইস কোড পাসওয়াৰ্ড নিজৰ জিলা আৰু কেপচা কোড ফিল আপ কৰি লগইন কৰি ল'ব লগইন হোৱাৰ পিছত আপোনালোকে মোবাইলত লেফট সাইডে তিনটা ডট দেখিব ইয়াতে দেখুৱা নাই মোবাইলৰ আৰু ল্যাপটপৰ স্ক্ৰীনখন অকমান বেলেগ হয় আপোনালোকে 3 ডট ক্লিক কৰাৰ পিছত ইয়াতে চাওক ড্যাশবোৰ্ড স্কুল মেনেজমেন্ট টিচাৰ এণ্ড ষ্টাফ মেনেজমেন্ট বুলি আছে আপোনালোকে টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰিব তাৰ পিছত ইয়াতে একেবাৰে লাহেকৈ তলত যাব ইয়াতে আপোনালোকে দেখা পাইছে ষ্টাফ এবসেন্ট ৰিজন আপডেটন ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ যদি আপুনি এবসেন্টৰ ৰিজন দেখুৱাইছে তেতিয়াহলে শো হ'ব যদি ৰিজন দেখুৱা নাই তেতিয়ালৈকে তেতিয়াহলে ইয়াতে নো ৰেকৰ্ড ফাউন্ড বুলি আহিব আপোনালোকে জাস্ট ওপৰত চাওক আপডেট ৰিজন বুলি আছে তাতে ক্লিক কৰিব ইয়াতে ষ্টাফৰ নামটো দিব কেতিয়া আপুনি এবসেন্ট হ'ব হি ডেটটো দিব এতিয়া আপুনি যদি এবসেন্ট দেখাব বিচাৰে কিছুমানে হয়তো ভাবিছে যে মই কাইলে নাহু তো মই পৰখিলে এবসেন্ট অৰ ৰিজন দেখুৱাই দিম তেনেকৈ নহব আপোনালোকে যদি কাইলে বা পৰখি কিবা কাৰণত আহিব নোৱাৰে বিদ্যালয়ত তেতিয়াহলে আপোনালোকে আগতীয়াকৈ 24 আৱাৰ্স আগত বা আপোনালোকে 4 দিন 5 দিন আগতো দিব পাৰে আগতীয়াকৈ আপোনালোকে ৰিজনটো শো কৰি দিব কাৰণ আপোনালোকে দেখা পাইছে 31 1 2 3 4 5 6 7 এই তাৰিখকেইটা ব্লাৰ হৈ আছে এই তাৰিখকেইটা ইউজ কৰিব পৰা নাযাব যদি মই 7 তাৰিখে নাহিছিলো তেতিয়াহলে 7 তাৰিখে কিয় নাহিছিলো হেতু মই ৰিজন দেখুৱাব নোৱাৰিম কাৰণ এই 7 তাৰিখলৈকে চাওক আপোনালোকে ব্লাৰ হৈ আছে সো যদি আপোনাৰ ট্ৰেইনিং পইচা ধৰক অহা 12 তাৰিখে সো 12 তাৰিখটো ক্লিক কৰি দিব লগতে যেহেতু আপোনাৰ ট্ৰেইনিং এদিনীয়া হ'ব সেইকাৰণে আপোনালোকে আকৌ সেম 12 তাৰিখ ক্লিক কৰি দিব ফ্ৰম ডেটৰ পৰা টু ডেটলৈ একেদিনা যেহেতু সেইকাৰণে ডেটটো সেম হ'ব যদি আপোনালোকৰ ইলেকশ্যন ডিউটি পৰে 18 তাৰিখ আৰু 20 তাৰিখ যেহেতু আপোনালোকে 18 তাৰিখ ৰাতিপুৱাই বাছত উঠি যাব লাগিব গন্তব্যস্থানলৈ সো আপোনালোকে ইয়াতে দিব 18 তাৰিখ দিলে নহয় তাৰ পিছত টিল ডেট 19 তাৰিখ যেহেতু ইলেকশ্যন দুদিনীয়া প্ৰসেছত হয় এমপ্লয়ি সকলৰ কাৰণে সো 18 তাৰিখৰ পৰা 19 তাৰিখে আপোনালোকে দিব আৰু যেহেতু আপুনি ট্ৰেইনিংত যাব মই দেখুৱাইছো ট্ৰেইনিংত গলে এদিনহে হ'ব যেহেতু ডেটটো আৰু ৰিজনটো আপোনালোকে ইয়াতে চাওক এবসেন্ট ৰিজন ট্ৰেইনিং আছে ইলেকশ্যন ডিউটি আছে অডি আছে মিটিং হাফ ডে মিটিং ফুল ডে হিয়াৰিং মানে যিসকল ধৰক চাকৰি সাসপেন্ডত থাকে তেওঁলোকৰ হিয়াৰিং যদি থাকে তেওঁলোকে এটো শো কৰিব পাৰে সো আমি কি কৰিম বেসিক্যালি ট্ৰেইনিংৰ কাৰণে ট্ৰেইনিংত ক্লিক কৰিব ইলেকশ্যনৰ ট্ৰেইনিং হওক বা অফিচিয়েল ট্ৰেইনিং হওক যি ট্ৰেইনিঙে হওক ট্ৰেইনিঙে হয় আৰু ইলেকশ্যন ডিউটি যেতিয়া পৰিব আপোনাৰ তেতিয়া আপোনালোকে ইলেকশ্যন ডিউটি বুলি ক্লিক কৰিব সো মই ট্ৰেইনিংত ক্লিক কৰিলো ক্লিক কৰি যদি ট্ৰেইনিংৰ কাৰণে হয় ট্ৰেইনিংত ক্লিক কৰিব আৰু যদি ইলেকশ্যন ডিউটিৰ কাৰণে হয় ডিউটিত ক্লিক কৰি আপলোড ডকুমেন্টস ইয়াতে দেখা পাইছে আপোনালোকে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰি আপোনালোকে ডকুমেন্টসটো মোবাইলৰ বা ল্যাপটপৰ পৰা আপলোড কৰি দিব আগতে আপুনি ল্যাপটপৰ পৰা যদি কৰিছে মোবাইলৰ পৰা ল্যাপটপলৈ সেই ফটোকপি বা স্ক্যান কপি ল্যাপটপলৈ লৈ যাব তেতিয়া আপুনি আপলোড কৰি সাবমিট কৰি দিব সাবমিট কৰাৰ পিছত মই দেখাই আছো ইয়াতে যেহেতু মোৰ আপোনালোকে দেখা পাইছে মোৰ ডাটা শো হৈ আছে
সো ইয়াতে চাওক ষ্টেটাছ বুলি আছে, ইয়াতে পেণ্ডিং দেখাই থাকে। আৰু আপোনালোকে ভাবিব পাৰে যে মোৰ কাম হৈ গ'ল, মই আৰু ইয়াতে কৰিবলগীয়া নাই, কিন্তু আপোনাৰ কাম থাকিব। আপোনালোকে দেখা পাইছে একশ্যন বুলি ইয়াতে আছে ৰাইট চাইডে একদম কৰ্নাৰত। সেই একশ্যনৰ ওচৰতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে এটা অপশ্যন আহে যে এপ্ৰুভ বা ৰিজেক্ট বুলি। সেই এপ্ৰুভ বা ৰিজেক্ট কোনে কৰিব? আপোনালোকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক, প্ৰিন্সিপাল তেওঁলোকে কৰিব। আৰু যদি তেওঁলোকে টেকনিকেলি ইমান এক্সপাৰ্ট নহয়, তেতিয়াহ'লে আপুনি তেওঁলোকৰ অনুমতি লৈ কিনে আপুনি নিজেও এপ্ৰুভ কৰি কিনে ইয়াতে ছাবমিট কৰি দিব পাৰে। চ' এপ্ৰুভ যেতিয়া আপুনি ক্লিক কৰিব, এটা শ্ব' হ'ব যে ইয়ৰ এপ্লিকেশ্যন ইজ এপ্ৰুভড, কিন্তু লগালগ আপোনাৰ ষ্টেটাছ এপ্ৰুভ নহয়, পেণ্ডিঙে দেখাই থাকে। আফটাৰ 2-3 আৱাৰ্ছ পিছত আপুনি চেক কৰিব, ইয়াতে এপ্ৰুভ দেখাই দিব। চ' এইখিনি আছিলে। মানে কিছুমান শিক্ষকে ভাবিছে যে ট্ৰেইনিঙত গ'লে বা ইলেকশ্যন ডিউটিত গ'লে CL ল'ব, সেইটো ভুল আপোনালোকে নকৰিব। CLটো আপোনাৰ পাৰ্চনেল কামৰ কাৰণে ইউজ কৰিব, বেমাৰ আজাৰ বা আপোনাৰ পাৰ্চনেল মেটাৰৰ কাৰণে। কিন্তু যদি আপুনি অফিচিয়েল কামত যদি যাবলগীয়া হয়, তেতিয়াহ'লে আপোনালোকে ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন তাতে গৈহে প্ৰচেছটো কৰিব। সেই ভুল আপোনালোকে নকৰিব। আকৌ কৈ দিছোঁ, CL নল'ব আপোনালোকে অফিচিয়েল কামৰ কাৰণে। এবচেণ্ট ৰিজনটো আপোনালোকে শ্ব' কৰি দিব। চ' এইখিনি আছিলে আজিৰ ভিডিঅ'টিত। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। আজিলৈ এৰিছোঁ, বাই বাই।